Welcome to Laksha Computer Training Institute, Bongaigaon. মই জ্ঞানদীপ ছাৰ আৰু আজি মই MS Wordত তোমালোকক চিম্পল এটা ফৰ্মেট বনোৱা শিকাম। সেইটো হ'ল মাৰ্কশ্বিটৰ। তো মাৰ্কশ্বিটৰ ফৰ্মেটটো আমি কেনেকৈ বনাম MS Wordত তো বলা আৰম্ভ কৰোঁ। তো মই MS Word অপেন কৰি লৈছোঁ। এতিয়া বলা আমি কেনেকৈ কি বস্তু ইউজ কৰিব লাগিব। প্ৰথমত তোমাৰ লেআউটত যাব লাগিব। লেআউটত যোৱাৰ পিছত তুমি ইয়াৰ পৰা মাৰ্জিন ছেট কৰি দিবা, নেৰো মাৰ্জিনটো ল'বা। নেৰো মাৰ্জিন ল'লে তুমি চাব পাৰা তোমাৰ ভাৰ্টিকেল যোনটো মাৰ্জিন ৰুলাৰ আছে এইফালে চাব পাৰা, আৰু যোনটো তোমাৰ হৰিজেণ্টেল ৰুলাৰ আছে এইটো মোটামুটি তোমাক এটা জাগা, তোমাৰ যোনটো পেজৰ এটা জাগা ইয়াত দি দিছে, আৰু এই জাগাটো মানে আমি নেৰো চিলেক্ট কৰাৰ কাৰণে পাইছোঁ। তুমি বিভিন্ন সাইজ আছে, নৰ্মেল মাৰ্জিন আছে আৰু বিভিন্ন মাৰ্জিন আছে, ৱাইড মাৰ্জিন আছে। তো এইবিলাক আমি ইউজ নকৰোঁ, আমি নেৰোটো ল'লোঁ। আৰু তুমি কাষ্টমাইজ কৰিব পাৰা। কাষ্টমাইজ মানে তুমি আৰু অলপ বঢ়াই দিলা, এনেকৈ তুমি তোমাৰ বেছি জাগা লাগে মানে তুমি যোনটো মাৰ্কশ্বিট বনাবা ইয়া প্ৰগ্ৰেছ ৰিপৰ্ট বনাবা সেইটো আৰু অলপ জাগা ল'ব। তাৰ কাৰণে আমি তলৰ ফালেও অলপ কি কৰিলোঁ, পুৰা জাগাটো আমি কমপ্লিট জাগাটো মানে আমি ইউজ কৰিম। এতিয়া আমাৰ এইটো কমপ্লিটলি জাগা আমি কাষ্টমাইজ কৰি লৈ লৈছোঁ। এতিয়া আমি ইয়াত ডিজাইন আছে, তুমি ডিজাইনত যাবা। ডিজাইনত যোৱাৰ পিছত তুমি ইয়াত চাব পাৰা পেজ কালাৰ, পেজ বৰ্ডাৰ। তো তুমি পেজ কালাৰ ইয়াৰ পৰা চুজ কৰিব পাৰা। মই এটা লাইট পেজ কালাৰ চুজ কৰি লৈ আছোঁ। চিম্পলি এইটো চুজ কৰিলোঁ, দেন মই বৰ্ডাৰ চুজ কৰিম। এতিয়া বৰ্ডাৰ শ্বেডো ষ্টাইল মই এপ্লাই কৰিব বিচাৰিছোঁ। এইটো মোৰ মানে ফেভৰেট, ইয়াত তুমি ক'ব পাৰা ভাল লাগে আৰু। চ' মই ইয়াৰ পৰা এটা চুজ কৰি লৈছোঁ। দেন কালাৰ তুমি তোমাৰ হিচাপে চুজ কৰিব পাৰা। বিভিন্ন বিভিন্ন কালাৰ্ছ আছে ইয়াৰ পৰা, যেনেকৈ মই ডাৰ্ক ব্লু এইটো লৈ লৈছোঁ। দেন অ'কে প্ৰেছ কৰি দিলোঁ, আৰু তুমি চাব পাৰা ইয়াত আমাৰ কমপ্লিট আহি গৈছে। মই সৰু কৰি দেখাই দিওঁ অলপ। ইয়াত চাব পাৰা আমাৰ এনেকুৱা ষ্টাইল আহি গৈছে। তুমি তোমাৰ হিচাপে বেলেগ বৰ্ডাৰ ষ্টাইল ইয়াৰ পৰা ল'ব পাৰা, পেজ বৰ্ডাৰ। অ'কে, তাৰপিছত তুমি ৱাটাৰমাৰ্ক যদি ল'ব বিচাৰিছা, ইউ কেন চিলেক্ট ৱাটাৰমাৰ্ক অলছ'। ৱাটাৰমাৰ্কত যাবা, আৰু ৱাটাৰমাৰ্কত যোৱাৰ পিছত তুমি যিকোনো ৱাটাৰমাৰ্ক ইয়াত চোৱা। বাই ডিফল্ট আহিছে কনফিডেন্সিয়েল, ডাইগনেল আহিছে, ভাৰ্টিকেল আহিছে, ঠিক আছে, এই ধৰণৰ আছে। ভাৰ্টিকেল নহয়, হৰিজেণ্টেল এণ্ড ডাইগনেল আছে। তো আমি কাষ্টম ৱাটাৰমাৰ্কত যাওঁ। কাষ্টম ৱাটাৰমাৰ্কত যোৱাৰ পিছত টেক্সট ৱাটাৰমাৰ্কত যাবা, আৰু ইয়াত লিখি দিবা যেনেকৈ আমাৰ লক্ষ্য কম্পিউটাৰ। তো মই ইয়াত লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং বেছি অলপ ডাঙৰ হ'ব পাৰে, তো আমি চাই লওঁ ইনষ্টিটিউট। এনেকৈ আমি লিখাৰ পিছত ইয়াত আমি আমাৰ হিচাপে বেলেগ কালাৰ আমি চুজ কৰিব পাৰোঁ। যেনেকৈ মই ইয়াত এটা ডাৰ্ক এণ্ড ছেমি ট্ৰান্সপেৰেণ্ট মই গুচাই কিনে যেতিয়া মই এপ্লাই কৰিম, তো ইয়াত তুমি চাব পাৰা এই ধৰণৰ এটা হেণ্ডৰাইটিং আহি গ'ল, লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট। ঠিক আছে, তো এইটো আমাৰ ৱাটাৰমাৰ্ক আমি ইয়াত দি দিছোঁ। এতিয়া আমি হোমত যাম। হোমত যোৱাৰ পিছত ফাৰ্ষ্ট আমাৰ ইয়াত কি কৰিব লাগিব, কি বস্তু আমি এপ্লাই কৰিম। তো ওপৰত হ'ব তোমাৰ ইনষ্টিটিউটৰ ইয়া স্কুলৰ নাম। তো বেটাৰ হ'ব আমি ওপৰত বহি আছে আমি ডিজাইনত যাওঁ। ডিজাইনত ইয়াত তুমি চাব পাৰা আমাৰ ৱৰ্ড আৰ্ট আছে। ইয়াৰ পৰা আমি ব্লেক কালাৰৰ ৱাটাৰমাৰ্ক নহয়, ৱৰ্ড আৰ্ট লৈ লৈছোঁ। আৰু ইয়াত আমি ইয়াৰ হেণ্ডৰাইটিংটো প্ৰথমত সৰু কৰি লওঁ, আদাৰৱাইজ আমি ভালকৈ ছেট কৰিব নোৱাৰিম। চ' আমি অলপ সৰু কৰিম, বেছি সৰু নকৰোঁ, 28 কৰি দিলোঁ। দেন ইয়াত লিখি দিওঁ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট। অ'কে, এইটো লিখাৰ পিছত এইটো আমি ছেট কৰিম ভালকৈ। ইয়াত তুমি চাব পাৰা আমি মাজত লৈ আনিছোঁ, আৰু এইটো আমি মেনুৱেলি মাজত আনিব লাগিব। দেন আমি চিলেক্ট কৰি কিনে এতিয়া ইয়াৰ হেণ্ডৰাইটিং বোল্ড কৰি দিওঁ। তাৰপিছত তুমি যদি ভাবিছা যে মই হেণ্ডৰাইটিং বেলেগ দিব বিচাৰিছোঁ, তুমি ইউ কেন চুজ ডিফাৰেণ্ট হেণ্ডৰাইটিং, তো ইয়াৰ পৰা চুজ কৰিব পাৰিবা। ঠিক আছে, তো আমি এটা ষ্টেণ্ডাৰ্ড হেণ্ডৰাইটিং ল'ব লাগিব, যোনটো দেখাটো ভাল লাগে। তো এইটো ল'ব পাৰা, এই ধৰণৰ হেণ্ডৰাইটিং আমি লৈ ল'লোঁ। ঠিক আছে, এইটো এটা ষ্টেণ্ডাৰ্ড হেণ্ডৰাইটিং, দেখাটো ভাল লাগে আৰু বল্ড হৈ আছে। তো আমি এনেকৈ প্ৰেছ কৰি আপ এৰোটো প্ৰেছ কৰি কিনে আমি ওপৰত ইয়াত ছেট কৰি দিলোঁ। এইটো ছেট কৰাৰ পিছত এতিয়া তুমি ইয়াত লিখি দিব পাৰা যে ক'ৰ পৰা তোমাৰ ইনষ্টিটিউট ইয়া সেৱা বোৰ্ড ইয়াত এনেকৈ বৰ্ড থাকে। তো সেইটো তুমি ইয়াত গভৰ্ণমেণ্টৰ পৰা এফিলিয়েশ্যন আছে নে নাই, চ' সেই বস্তুবিলাক আমি ইয়াত দিব পাৰোঁ। তো সেইটো আমি এতিয়া দিম।
সেইটো আমি লিখিম তো এতিয়া আমি ইয়াত লিখিম আমি সিম্পলি ইয়াত যাওঁ ইনসাৰ্টত গৈ কিনে ইয়াৰ পৰা আমি টেক্সট বক্স এটা লৈ লওঁ ঠিক আছে তো টেক্সট বক্স আমি ইয়াৰ পৰা লৈ লৈছোঁ আৰু এই টেক্সট বক্স লৈ কিনে আমি ইয়াত এপ্লাই কৰি দিম তেতিয়াহ'লে আমি মুভ কৰিব পাৰিম আমি আৰামছে হেতুক সেট কৰিব পাৰিম তো ইয়াত মই সিম্পলি লিখি দিছোঁ ৰেজিষ্টাৰ্ড আন্ডাৰ মিনিষ্ট্ৰি অফ MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো লিখি দিছোঁ দেন মই এইটো চেণ্টাৰত লৈ আনো এণ্ড দেন আমি হোমত যাম হোমত যোৱাৰ পিছত ইয়াত আমি চেণ্টাৰ কৰি ল'ম চেণ্টাৰ কৰাৰ পিছত ইয়াত যে হেণ্ডৰাইটিং মানে ইয়াৰ যোনটো বেকগ্ৰাউণ্ড এইটো আমি ইয়াৰ পৰা প্ৰথমত আমি এইটো অলপ বোল্ড কৰি দিলোঁ আৰু এইটো অলপ ডাঙৰ কৰিব পাৰোঁ ডাঙৰ কৰাৰ পিছত আমি কি কৰিম ইয়াত যাম শেপত যাম শেপত যোৱাৰ পিছত ইয়াৰ কালাৰটো ফাৰ্ষ্ট আমি চেঞ্জ কৰি দিলোঁ দেন ইয়াৰ আউটলাইনটো আমি গুচাই দিলোঁ ইয়াত চাব পাৰা পাৰফেক্টলি এইটো আহি গৈছে আৰু অলপ ওপৰত লৈ যোৱা দেন তুমি এড্ৰেছ দিব বিচাৰিছা ইউ কেন পুট চাম এড্ৰেছ তো ইনচাৰ্টতে যাব লাগিব আৰু আমি ইনচাৰ্টত টেক্সট বক্সে ইউজ কৰিম আৰু ইয়াত আমি এড্ৰেছ লিখি দিওঁ তো আমাৰ সিম্পল এড্ৰেছ হয় নৰ্থ বঙাইগাঁও দেন আসাম পিন নম্বৰ 783380 তো ইয়াত আমি সিম্পলি আমাৰ যোনটো আমাৰ অৰ্গেনাইজেশ্যন তাৰ এড্ৰেছটো আমি ইয়াত পাৰফেক্টলি ইয়াত এপ্লাই কৰি দিছোঁ ইয়াত আমি শিৱম নগৰ লিখি দিলোঁ চ' এইটো বেটাৰ হয় এনেকৈ আমি এইটো চাব পাৰা কিমান ধুনীয়াকৈ আমি এইটো ছেট কৰিলোঁ হোমত যাম দেন চেণ্টাৰ কৰিম এণ্ড চেণ্টাৰ কৰাৰ পিছত এইটো তুমি যদি ইচ্ছা বোল্ড কৰি দিয়া আৰু ইয়াত অলপ আমাৰ যোনটো লাইনটো ছেট কৰাত অলপ প্ৰব্লেম হৈছে চ' আমি জাষ্ট স্পেচ এটা দি দিলোঁ ইয়াতো এটা স্পেচ দিব লাগিব ইয়াতো এটা স্পেচ দিব লাগিব ডেটছ ইট অ'কে দেন এইটো চিলেক্ট কৰা শেপত যোৱাৰ পিছত চিম্পলি ইয়াত শেপ ফিল ইয়াত এইটো ক্লিক কৰি দিয়া যোনটো কালাৰ আমাৰ বেকগ্ৰাউণ্ড কালাৰ দেন আউটলাইন গুচাই দিয়া চ' এইটো আমি ছেট কৰি ল'লোঁ ছেট কৰাৰ পিছত এতিয়া তাৰপিছত আমাৰ ইয়াত হ'ব এটা ইনচাৰ্টত যাম আগেইন আমি ৱৰ্ড আৰ্টৰ পৰা ব্লেক এইটো লৈ ল'লোঁ আৰু ইয়াত আমি লিখিব লাগিব চিম্পলি লিখিব লাগিব প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড ইয়াত আমি লিখি দিম প্ৰগ্ৰেছ ৰিপৰ্ট এইটো কাৰ্ড হ'ব ঠিক আছে চিম্পলি আমি এটা প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বনাই আছোঁ তাৰ কাৰণে ইয়াত প্ৰগ্ৰেছ ৰিপৰ্ট হেডিং দিলোঁ বোল্ড কৰিলোঁ হেণ্ডৰাইটিংটো তুমি বেলেগ লৈ ল'বা এইটো সময়ত আমি এইটো লৈ লওঁ বৰ্ডনি BT অ'কে এইটো লৈ ল'লোঁ এণ্ড ইয়াৰ চাইজটো কমাই দিম বাছ আমাৰ চাইজো ইয়াত পাৰফেক্টলি আহি গৈছে পিছত কালাৰ চেঞ্জেছ কৰিব পাৰিবা এইটো কোনো ডাঙৰ বস্তু নহয় এণ্ড এইটো আমি চেণ্টাৰ কৰাৰ পিছত ইয়াত এটা আণ্ডাৰলাইন দি দিলোঁ তো এইটো আমি পাৰফেক্টলি হৈ গ'ল এতিয়া আমি এণ্টাৰ কৰোঁ আচ্ছা এণ্টাৰ আমি এনেকৈ কৰিলে নহ'ব আমি এই প্ৰগ্ৰেছ ৰিপৰ্টৰ পিছত ইয়াত এনেকৈ তুমি নিজে মেনুৱেলি ক্লিক কৰিবা স্পেচটো চাই ল'বা ক'ত তুমি এপ্লাই কৰিব বিচাৰিছা ইয়াত দেন আমি ইয়াত লিখি দিলোঁ নেম ইয়াত আমি ষ্টুডেণ্ট নেম লিখি দিলোঁ দেন আমি কলন ৰোল নম্বৰ দেন এণ্টাৰ কৰা ক্লাছ এণ্ড ইয়াত আমি ছেকশ্যন দি দিওঁ প্ৰগ্ৰেছ ৰিপৰ্টত এইকেইটাই মেইন বেছিক বস্তু থাকে তাৰ বাহিৰে আৰু আমি দিব নালাগে বেছি ঠিক আছে চ' ইয়াত অলপ যদি লাইনৰ প্ৰব্লেম থাকে এইবিলাক ছেট কৰি ল'বা চিম্পলি মই ইয়াত এটা নাম অজয় ৰায় বুলি এটা নাম জাষ্ট দি দিলোঁ দেন ইয়াত ৰোল নম্বৰ চামথিং দি দিলোঁ 56 ক্লাছ মানি লোৱা ইয়াত অলপ স্পেচ দি কিনে ক্লাছ 12 या फिर ক্লাছ 7 দি দিলোঁ या 8 দি দিলোঁ দেন ছেকশ্যন স্পেচ দি কিনে ব্ৰেকেটত এই ছেকশ্যন দি দিলা অ'কে তো অলপ স্পেচ দি কিনে আমি কৰিম বস্তুবিলাক তেতিয়া দেখাটো ভাল হয় আমি অলপ স্পেচ দি দিওঁ তো এই স্পেচবিলাক আমাৰ দৰকাৰ ইয়াত ৰাইট ক্লিক কৰি এইটো ইগনোৰ কৰি দিওঁ ডেটছ ইট তো এইটো আমাৰ পাৰফেক্টলি হৈ গ'ল অলপ যদি তোমালোকে চিলেক্ট কৰি ডাঙৰ কৰিব বিচাৰিছা কৰি দিয়া ডেটছ ইট ঠিক আছে তো ইয়াত আমাৰ আহি গ'ল এইটো তাৰপিছত আমি কি কৰিম ইয়াত এটা স্পেচ দিম তাকি আমাৰ অলপ মানে আমাৰ চেণ্টাৰ হিচাপে আমি কৰি আছোঁ সেইটো কাৰণে
ইয়াৰ পিছত এতিয়া আৰু কি লিখিবা আৰু বহুত কিবা কিবি আমি ইয়াত ইউজ কৰিব পাৰোঁ, বহুত কিবা কিবি লিখিব পাৰোঁ, কিন্তু আমি ইয়াত এতিয়া দিম ওভাৰঅল ৰিপোৰ্ট ঠিক আছে। ওভাৰঅল ৰিপোৰ্ট লিখাৰ পিছত ইয়াত কলন এটা এই ধৰণৰ কলন দিলোঁ, দেন এটা ডেছ কি কয় ইয়াৰ হাইফেন দি দিলা, এণ্ড স্পেচ দি দিওঁ, ইগনোৰ দি দিয়া, ইগনোৰ কৰি দিয়া, বাছ। এতিয়া ইয়াৰ তলত আমাৰ এটা টেবল আমি ক্ৰিয়েট কৰিম। তো ইনচাৰ্টত যাম, ইয়াত তুমি টেবল আছে। তো টেবলত যেনেকৈ এটা স্কুলৰ ছেশ্যনেল 3টা ছেশ্যনেল হয়, তো 3টা ছেশ্যনেল থাকিব, দেন হাফ ইয়াৰলি এণ্ড ফাইনেল এইকেইটাই থাকে। আৰু হেডিং, ওপৰত এটা হেডিং, মানে ইয়াত আমাৰ কলম কেইটামান আছে, 1 2 3 4 5 6টা কলম। অ'কে, যদি আমাৰ দৰকাৰ পৰে আমি আকৌ এড কৰিব পাৰিম। তো ইয়াত 1 2 3 4 5 6 কলমছ বনাইছোঁ, আৰু এই কলমছবিলাক আমি নিজে ওপৰত ইয়াৰ পৰা ছেট কৰিব লাগিব, ঠিক আছে। কেলৈকে আমাৰ কাৰ্চাৰটো আমি ইয়াত লৈ আনিছিলোঁ, চ' এইটো। দেন ইয়াত তুমি লিখি দিয়া ছাবজেক্টছ, ঠিক আছে। তো ইয়াত ছাবজেক্ট, তো ইয়াত একচুৱেলি আমাৰ যি ছাবজেক্ট হ'ব সেইকেইটা আমি ইয়াত দি দিলোঁ, যেনেকৈ ইংলিছ, এছামিছ, হিন্দী। দেন তলত যদি তোমাক লাগে ৰাইট ক্লিক কৰা, এণ্ড দেন তুমি, মই যেনেকৈ ক'লোঁ যে তোমাৰ ৰ' লাগে, তো বিল' কৰি দিবা, বিল' কৰিলে তলত আহি যাব। দেন তুমি ছ'চিয়েল, দেন তুমি আগেইন আৰু লাগে তোমাৰ ৰ'জ, তো বিল', আৰু ইয়াত ছায়েন্স দি দিয়া, এণ্ড লাষ্ট মেথছ। তো মেথছৰ কাৰণে লাগিব এইকেইটাতো কম্পালচাৰী ছাবজেক্ট, তো এইকেইটা আমাৰ দিবই লাগিব। তো মেথছ আমি দি দিলোঁ, ঠিক আছে। তাৰপিছত আৰু যোনবিলাক ইলেক্টিভ ছাবজেক্ট আছে সেইবিলাক দিব পাৰা। ইয়াত ইউনিট 1, ইউনিট 2, ইউনিট টেষ্ট মিনছ ইয়াত তুমি টেষ্ট 1 2 3 এনেকৈ দিব পাৰা, যেনেকৈ ইচ্ছা তোমাৰ। দেন ইয়াত আমি ছেশ্যনেল, या फिर তুমি হাফ ইয়ারলি, তো ইয়াত মই হাফ ইয়ারলি দি দিলোঁ, দেন আমাৰ ফাইনেল। তো এইকেইটা আমাৰ হৈ গ'ল। এতিয়া এজ ইউ উইচ, তুমি কি ধৰণৰ লিখিব বিচাৰিছা, কি ধৰণৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ পেটাৰ্ণ থাকে, বেলেগ বেলেগ লিখাৰ টেকনিক্স থাকে, তো আমি আমাৰ হিচাপে দি দিছোঁ। মই ইয়াত সৰু কৰি দিলোঁ এটা লাইনত অনাৰ কাৰণে। দেন আমি এই গোটেইবিলাক কি কৰিম, চিলেক্ট কৰাৰ পিছত চেণ্টাৰ কৰি দিম। চেণ্টাৰটো কৰিলে ভাল হয়। এইকেইটা আমাৰ চেণ্টাৰ নহ'ব, এইকেইটা আমাৰ লেফ্ট ছাইডতে থাকিব, এইটো দেখাত ভাল হয়। ওপৰৰবিলাক চেণ্টাৰ থাকিব। এতিয়া তুমি ইয়াত মাৰ্কছ দি দিলা, যেনেকৈ 34 23 দেন ছামথিং, ঠিক আছে। চ' 50ৰ ভিতৰত হয় ছেশ্যনেলছবিলাক, চ' সেই হিচাপে আমি মাৰ্কছ ইয়াত পুট আপ কৰি আছোঁ। তো এইকেইটা দিলোঁ। হাফ ইয়াৰলিটা 100 মাৰ্কৰ ভিতৰত হয়, তো মানিলোঁ মই 100 মাৰ্কৰ ভিতৰতে মাৰ্কছবিলাক দি দিছোঁ। এজ ইউ উইচ ইউ পুট ছাম ডিফাৰেণ্ট মাৰ্ক অলছ', প্ৰব্লেম নাই। ইয়াত তোমাৰ পেটাৰ্ণটো হ'ব পাৰে, ডিফাৰেণ্ট হ'ব পাৰে, সেইটোৰো কোনো অসুবিধা নাই, ঠিক আছে। তো মই ইয়াত ৰেণ্ডমলি ছাম মাৰ্কছ দি দিছোঁ। ইয়াত আৰু কেইটামান আমি ইয়াত আনিব লাগিব, মানে কলমছ দিব লাগিব। চ' ইয়াত ক্লিক কৰি কিনে ৰাইট ক্লিক কৰিবা, দেন ইনচাৰ্ট, আৰু ইনচাৰ্ট কলম টু দ্য লেফ্ট। তো লেফ্টত নহয়, আমাৰ ৰাইটৰ ফালে লাগে, তো ৰাইটৰ ফালে এটা আহি গৈছে। এণ্ড এইফালৰ পৰা আমি এইটো ছেট কৰি ল'ম, অলপ সৰু কৰি ল'ম, আৰু এইটো আমি কৰি দিম টোটেল, TOTAL, টোটেল মাৰ্ক, ঠিক আছে। তো টোটেল আমাৰ আহিব লাগে কিমান কি। তো এই টোটেলৰ কাৰণে চিম্পলি আমি কি কৰিম, ইয়াত ইনচাৰ্টত গুচি যাওঁ। ইয়াত তুমি চাব পাৰা ইকুৱেশ্যনছ আছে। এই ইকুৱেশ্যনছটো আমি ইয়াত এপ্লাই কৰিব নোৱাৰিম, আমি টেবলত গুচি যাওঁ। টেবলতো নাই, লেআউটত গ'লে ইয়াত তুমি চাব পাৰা ফৰ্মুলা, এণ্ড এই ফৰ্মুলাৰ মাধ্যমে আমি কাম কৰি ল'ম, ঠিক আছে। তো এই বস্তুটো ক'ত পাবা, লেআউটত পাবা। যেতিয়া তুমি ইয়াত ক্লিক কৰিবা,
ইয়াত ক্লিক কৰিবা টোটেলত দেন তুমি ফৰ্মুলাত যাবা ফৰ্মুলাত ইয়াত সাম লেফ্ট আছে ওকে প্ৰেছ কৰি দিবা আৰু তোমাৰ এই গোটেইবিলাক প্লাছ হোৱাৰ পিছত ইয়াত এনসাৰ আহি যাব তুমি ক্যালকুলেটৰ ওলাই কিনে প্লাছ কৰি চোৱা পাৰফেক্ট এনসাৰ আহিব কাৰেক্ট এনসাৰ আহিব এতিয়া ওপৰত এবভ আহিছে এটো মুছি দিবা এটো ডিলিট কৰি দিবা দেন ইয়াত লিখিবা লেফ্ট ইয়াত তুমি লেফ্ট লিখিলা ওকে প্ৰেছ কৰিলা এইফালে আহি গল अगेन सेम एन्सार মানে গোটেইবিলাক প্লাস হ'ব ইয়াত আহি গল সাম অফ সামথিং ঠিক আছে যোনটো ভেলু আমাৰ তেনেকৈ আমি গোটেইবিলাক লেফ্ট কৰি কৰি টোটাল সাম ওলাই লৈ আছো তো এনেকৈ আমি আৰু বিভিন্ন ধৰণৰ কাম কৰিব পাৰিম ইয়াত আমি লেফ্ট দি দিলো তো খুবই ইজি খুব ধুনীয়াকৈ কৰিব পাৰিবা আৰু এইবিলাক বস্তু সবেই নিশিকায় মই যে তোমালোকক শিকাইছো এটো খুব এটা তোমালোকে ভাবিব পাৰা যোনে চাই আছে মোৰ ভিডিওছ বিলাক সিহঁতৰ কাৰণে এটা নতুন বস্তু হৈ আছে এইবিলাক সবেই নিশিকায় সো আমি আমাৰ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট অলৱেজ তোমালোকৰ কাৰণে ভাল ভাল আৰু যোনবিলাক একদম মানে শিকাৰ বস্তু সেইবিলাকে আমি তোমালোকক দেখাও আননেসেসাৰি আমি নেদেখাও সব একদম ফৰমেট হিচাপে মানে এটা আমি আমাৰ এটা এইম হিচাপে আমি তোমালোকক দেখাও এটা লক্ষ্য হিচাপে দেখাও যে আজি আমি এই ফৰমেটটো বনাই তোমালোকে কিবা শিকিব পাৰি আছে তাৰ কাৰণে আমি এইবিলাক শিকাই আছো ঠিক আছে তো মানুহে কি কৰে জাস্ট এটা টেবল বনাই দেখাই দিয়ে কিন্তু টেবলটো কোড ইউজ কৰা হয় কেনেকৈ ইউজ কৰা হয় সেইবিলাক বস্তু ইহঁতে নেদেখায় ঠিক আছে তো আমি কিন্তু সেইবিলাক পুৰা কমপ্লিটলি মানে আমি ফোকাস কৰো আৰু হেতু আমি দেখাও আৰু ষ্টুডেন্টটো ভালো পায় এনেকৈ দেখালে তো এতিয়া মই প্ৰগ্ৰেছ ৰিপৰ্ট যেনেকৈ মই সিলেক্ট কৰিলো ইয়াৰ কালাৰটো মই ভাবি আছো অলপ চেঞ্জ কৰি দিও বেলেগ এটা কালাৰ দি দিও ডাৰ্ক ব্লু দি দিছো এটো ভাল লাগে ইয়া বেলেগ কালাৰো দিব পাৰা আৰু ডিফাৰেন্স কালাৰ আছে তো এটো দি দিও ঠিক আছে এটো চেঞ্জ কৰি দিও ইয়াৰো কালাৰ আমি এই ধৰণৰ কালাৰ দি দিও এতিয়া আমি যে এটো টেবল বনাইছো এই টেবলটো সিলেক্ট কৰাৰ পিছত তুমি ডিজাইনত যাবা ডিজাইনৰ ইয়াত বিভিন্ন ডিজাইন আছে ডিজাইন টেবল ডিজাইন সৰি ইয়াৰ পৰা তুমি বিভিন্ন ফৰমেট আছে যোনটো ফৰমেট তোমাৰ দৰকাৰ এই ফৰমেটটো তুমি ইয়াৰ পৰা ল'ব পাৰা তো আমি এটা স্ট্যান্ডার্ড ফরম্যাট ইয়াত দিব বিচাৰিছো যোনটো দেখাত ভাল হয় ঠিক আছে তো এটো মই লৈ লৈছো ইয়াৰ পৰা এন্ড মই এডজাস্ট কৰি লৈছো ইয়াত ওকে সো এটো হৈ গৈছে দেন তুমি আৰু কি ইয়াত বহুত কিবা কিবি আমি লিখিব পাৰো ঠিক আছে যেনেকৈ গ্ৰেডিং সিস্টেম যদি ইয়াৰ ইমান থাকে ইমান পাবো তো ইয়াত সিম্পলি এটা সৰু টেবল বনাই দিও अगेन ABC গ্রেডিং সিস্টেমে বনাই দিও বাস এটোৱে বনাই দিও আৰু এটো সৰু কৰি দিও ঠিক আছে এনেকৈ তো ইয়াত আমি দি দিও যেনেকৈ মার্ক গ্রেড নহয় ইয়াত মার্কস ইয়াত একচুয়ালি পার্সেন্টেজ হ'ব লাগে ইয়াত আমি পার্সেন্টেজ দি দিলো ইয়াত আমি এ দি দিও এ ইয়াত যদি 60 অ্যাবভ হয় এ দি দিলো 45 অ্যাবভ বি এন্ড 45 below ইয়াত সি এন্ড আৰু এটা যদি ৰো দিব বিচাৰিছো জাস্ট ৰাইট ক্লিক কৰি ইয়াত ইনসার্ট এন্ড আমি বিলো দি দিলো ইয়াত আমি দি দিও 30 বিলো এটো হৈ যাব টি তো এইটা আমি দি দিলো এতিয়া তুমি ইয়াত এভারেজ ওলাই লোৱা এভারেজ ওলাবৰ কাৰণে টোটেলৰ এভারেজ ওলাব লাগিব সো আমি अगेन ইয়াত ক্লিক কৰি কিনে ইয়াত আমি ইনসার্ট লেফট কৰি দি ৰাইট কৰিব লাগিব সো ইয়াত আমাৰ আৰু এটা আহি গল এন্ড ইয়াত আমি পার্সেন্টেজ ওলাই লওঁ পার্সেন্টেজ কেনেকৈ ওলাবা সিম্পলি আমি ইয়াত লেআউটত যাম अगेन ফৰ্মুলাত যাম আৰু ইয়াত আমি প্ৰথমত আমাৰ চাব লাগিব আমি কোনটো ফাংচন ইউজ কৰিব বিচাৰিছো যেনেকৈ এভাৰেজ এটো আমি ডিলিট কৰি দিম আৰু ইয়াত এটা ইকুৱেল দি দিম এভাৰেজ ওলাম তো ইয়াত এতিয়া এভাৰেজ আমি এনেকৈ ওলাব গলে আমাৰ এটা প্ৰবলেম হ'ব পাৰে
এতিয়াও মই সিম্পলি মই লেফট লিখি কিনে ওকে প্ৰেছ কৰি দিওঁ। তো ইয়াত এভাৰেজ আহি গৈছে। সেম এগেইন আমি ইয়াত ক্লিক কৰিম, ইয়াত এভাৰেজ এইটো গুচাই দিবা এণ্ড ইয়াত লেফট লিখি দিবা। তো ইয়াত চাব পাৰিছা মই কেনেকে কি চিষ্টেমত মই কৰি আছোঁ, এইটো তোমালোকে অলপ চাবা। তো ইয়াত সিনটেক্স এৰর আহিছে। সিনটেক্স এৰর মানে কিবা এটা মই ভুল কৰিছোঁ, তাৰ কাৰণে এইটো এৰর আহিছে, কোনো অসুবিধা নাই। আগেইন আমি যাম আৰু ইয়াত আমি এভাৰেজ দিয়াৰ পিছত ইয়াত মেবি কিবা এটা চিলি মিষ্টেক হৈছে আমাৰ। ইয়াত এটা ইকুৱেল দিব লাগিব আৰু মাজত আমাৰ লিখিব লাগিব লেফট। ওকে প্ৰেছ কৰি দিয়া আৰু এইটো আহি গ'ল এনসাৰ। ফৰ্মুলা এইটো আমি ডিলিট কৰি দিওঁ ইমানলৈকে এণ্ড ইয়াত গৈ কিনে এভাৰেজ। তো ক্লিক কৰিবা এটা এটা চেলত, তাৰপিছতে হ'ব বস্তুটো, আদাৰৱাইজ এইটো তুমি এনসাৰ ওলাব নোৱাৰিবা। এণ্ড দেন আমি ইয়াত আগেইন যাওঁ, আগেইন আমি এইটো গুচাই দিওঁ এণ্ড ইয়াত আমি এভাৰেজ LEFT লেফট লিখি কিনে ওকে কৰি দিলোঁ, বাছ। এতিয়া তুমি দি দিব পাৰা মতলব এই মানে ফাৰ্ষ্ট ডিভিজন ক'ব পাৰা। চ' চিম্পলি ফাৰ্ষ্ট ডিভিজন লিখিবৰ কাৰণে ইয়াত আমি লিখি দিওঁ, এটা ষ্টাৰ মাৰ্ক আমি দি দিম। চিম্পলি ষ্টাৰ মাৰ্ক দিয়াৰ পিছত দ্য ষ্টুডেণ্ট গট ফাৰ্ষ্ট ডিভিজন, দ্যাটছ ইট। ঠিক আছে, এনেকৈ লিখি কিনে কাৰ্লি ব্ৰেচেছ আৰু সৰি কাৰ্লি নহয়, আমি ইটালিক ইউজ কৰিছোঁ। দেন বোল্ড আমি গুচাই দিওঁ, বোল্ড দি দিওঁ, সৰি বোল্ড দিব লাগিব। এণ্ড আমাৰ এইটো ইয়াৰ পৰা আমি কি কৰোঁ, ইয়াৰ পৰা আমি চিম্পলি চেণ্টেন্স কেপিটেলাইজ ইচ ৱৰ্ড এইটো দি দিলোঁ। ঠিক আছে, ডিভিজন স্পেলিঙত কিবা মিষ্টেক আছে, ইয়াৰ পৰা ঠিক কৰি ল'লোঁ, বাছ। এইটো একচুৱেলি ষ্টাৰ হ'ব লাগে, চ' ষ্টাৰ ইয়াত এইটোৱে দি দিওঁ। ঠিক আছে, এনেকৈ আমি দি দিলোঁ এণ্ড দেন এণ্টাৰ কৰি তলত আহি যোৱা আৰু ইয়াত আমাৰ ক্লাছ টিচাৰ চিগনেচাৰ হ'ব এণ্ড স্পেচ দিয়াৰ পিছত ইয়াত প্ৰিন্সিপাল চিগনেচাৰ হ'ব। তো ইয়াত আমি দুটা দি দিলোঁ আৰু এইটো আমি ইটালিক কৰি কিনে হেণ্ডৰাইটিং স্মল কৰি সৰু কৰিব লাগে। ইয়াৰো হেণ্ডৰাইটিংটো স্মল কৰিব লাগে, সৰু কৰিব লাগে। এণ্ড টেপ প্ৰেছ কৰি লৈ যোৱা এটা পাৰ্টিকুলাৰ এৰিয়াত, য'ত আমাৰ আৰামছে আমি প্ৰিন্সিপাল আৰু ক্লাছ টিচাৰৰ চিগনেচাৰ ইয়াত প্ৰভাইড কৰিব পাৰোঁ। ইয়াত আৰু কিছুমান ইম্প্ৰুভমেণ্ট ৱাইজ কিবা যদি তুমি দিব বিচাৰিছা, ঠিক আছে, সেইটোও তুমি দিব পাৰা। তো এইবিলাক আমি বিভিন্ন ধৰণৰ ইউজ কৰিব পাৰোঁ। তো ইমান এইটো এটা চিম্পল আৰু ধুনীয়া আমি এটা প্ৰগ্ৰেছ ৰিপৰ্ট বনাই লৈছোঁ। যদি তোমালোকে আৰু কিছু বস্তু এড কৰিব বিচাৰিছে, ইয়াত আৰামছে এড কৰিব পাৰা। ঠিক আছে, অভাৰঅল পাৰফৰ্মেঞ্চ, ঠিক আছে, ইয়াত তুমি লিখি দিব পাৰা হাউজ দ্য ষ্টুডেণ্ট, মানে তাৰ কেৰেক্টাৰ, এইবিলাকো আমি ইয়াত এপ্লাই কৰিব পাৰোঁ। তো আজিৰ এই ভিডিঅ'টোত তোমালোকে বুজি পাইছা যে কেনেকৈ আমি এটা মাৰ্কশ্বিট या প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বনাব পাৰোঁ আমাৰ ফৰ্মেট। ঠিক আছে, তো আমাৰ ফৰ্মেটটো কেনেকৈ হ'ব, কি হ'ব, এইটো মই তোমালোকক ইয়াত দেখাই দিলোঁ। ইয়াৰ পৰা আমি আৰু অলপ টাফ লেভেলৰো বনাব পাৰোঁ, কিন্তু এইটো এটা ইজি হয়। ইজি এবাৰ ফৰ্মেট যদি বনাব পাৰা, তাৰপিছত তুমি তোমাৰ হিচাপে আৰু ধুনীয়া ফৰ্মেট বনাব পাৰিবা। তো আজিৰ ক্লাছটো যদি তোমালোকে ভাল পাইছা, একদম চিম্পল ক্লাছ আছিল ৱৰ্ডৰ। তো
তো প্লিজ তোমালোকে যদি আমাৰ ক্লাছেছবিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল তো আমাৰ চেনেল হ'ল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে লক্ষ ইনষ্টিটিউট তো আশা কৰোঁ আজি এই ভিডিঅ'টো এটা ইণ্টাৰেষ্টিং হিচাপে তোমালোকে ল'বা আৰু প্ৰেক্টিছ কৰি চাবা থেংক ইউ বাই বাই টেক কেয়াৰ